26ত বিৰোধীৰ অংকত আউল লগাব নেকি সংখ্যালঘু ভোটাৰে বিধানসভা নিৰ্বাচনত কাৰ পক্ষত পৰিব সংখ্যালঘুৰ ভোট পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু এলেকাটো জয় হল বিজেপিৰ 100% সংখ্যালঘু ভোটাৰ থকা 8খনকৈ জিলা পৰিষদ দখল কৰিলে গেৰুৱা বাহিনীয়ে পঞ্চায়তত সংখ্যালঘু ভোটাৰৰ সহাৰি দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গোৱালপাৰাত উপস্থিত হৈ সংখ্যালঘু ভোটাৰক ধন্যবাদ দিলে মুখ্যমন্ত্ৰীৰ দাবী যে 26ৰ নিৰ্বাচনতো অসমত হ'ব সুনামি গোৱালপাৰা জলেশ্বৰ আদি সমষ্টি 26ত দখল কৰিব বিজেপিয়ে সংখ্যালঘু ভোটাৰক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰীৰ এই ভৱিষ্যৎবাণী শুনা গ'ল আৰু 26ত 3 ভাগত বিভক্ত হ'ব নেকি বিজেপি বিৰোধী সংখ্যালঘু ভোট সংখ্যালঘু এলেকাত পৃথকে তৎপৰতা কংগ্ৰেছ AIUDF আৰু অখিল গগৈৰ কংগ্ৰেছ আৰু AIUDFৰ মাজত নিৰ্বাচনী মিত্ৰতা হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ কংগ্ৰেছ আৰু AIUDFৰ সৈতে মিত্ৰতা নহ'ব পাৰে অখিল গগৈৰো বিজেপি বিৰোধী সংখ্যালঘু ভোট বিভাজনে সংখ্যালঘু এলেকাত সুযোগ দিব নেকি বিজেপি এই প্ৰশ্ন এতিয়া উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে আমাৰ জলেশ্বৰত ভাল হৈছে আৰু সংখ্যালঘু ৰাইজে এইবাৰ আমি আশা কৰোঁ যে আমি পশ্চিম গোৱালপাৰাও জিকিম পূব গোৱালপাৰা জিকিমই জলেশ্বৰতো আমি ভাল ফাইট দিম কাৰণ এইবাৰ পদুম ফুলিছে তাতে আৰু জিলা পৰিষদ এটা জিকাটো সহজ কথা নহয় কম যে হিন্দু নাপাব দুটা দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ সিট দিছোঁ 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছোঁ তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে